সুপ্ৰভাত প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। বন্দদেৱ গণপতি ভৱানী নন্দন সৰ্বসিদ্ধি কলেবৰ গজেন্দ্ৰ বদন বিধিৰ লিখন কদাপিও নহয় খণ্ডন শনিৰ দৃষ্টিত ভৈলা মুণ্ডৰ পতন। শ্ৰী শ্ৰী গণেশ বাবা জ্ঞান বুদ্ধি আৰু বিঘ্নিনাশৰ অধিষ্ঠিত দেৱতা বুলি আমি প্ৰত্যেকে জানো। যাত্ৰা সিদ্ধি মংগল সিদ্ধিৰ দেৱতা গণেশৰ জন্মৰ বিষয়ে পুৰাণসমূহত বহুত আখ্যাত পৰিলক্ষিত হয় যদিও সকলোবোৰ আখ্যানৰ মাজত সাদৃশ্য আছে। গণেশ হৰ আৰু গৌৰীৰ পুত্ৰৰূপে জগত বিখ্যাত যদিও পাৰ্বতীৰ মানস পুত্ৰহে গণেশ, তেওঁ হ'ল গুণৰ অধিকাৰী। আজি গণেশ চতুৰ্থী। গণেশ চতুৰ্থী অৰ্থাৎ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থ দিনত গণেশ চতুৰ্থী হিচাপে পালন কৰা হয় বা গণেশ পূজা কৰা হয়। আনহাতে গণেশ চতুৰ্থী অৰ্থাৎ চতুৰ্থ দিনৰ পৰা আৰম্ভ কৰি চতুৰ্থ দশ অৰ্থাৎ 10 দিন ধৰি মহাভাৰত লিখা হৈছিল আৰু সেইবাবে চতুৰ্থীৰ পৰা 10 দিনলৈ এই দিনকেইটা গণেশ পূজাৰ নামত বিশেষভাৱে উৎসৰ্গিত। সেয়েহে হিন্দু কেলেণ্ডাৰ অনুসৰি বছৰৰ প্ৰথমটো পূজাটোৱে হ'ল গণেশ পূজা। বিখ্যাত জ্যোতিষী পণ্ডিত কল্কীৰামৰ মতে সঠিক আৰু নিৰ্ভুল পদ্ধতিৰে ভগৱান গণেশৰ পূজা কৰিলে ভক্তৰ সকলো ধৰণৰ মনৰ কামনা পূৰণ হয়, লগতে সকলো কষ্ট দূৰ হয়। কিন্তু জ্যোতিষশাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশৰ বহু কিবা কিবি নিবেদন কৰা উচিত নহয়। ইয়াৰ ফলত সংসাৰত ঘোৰ অমংগল নামি আহে। গতিকে গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা কি কি নীতি নিয়ম কৰিব লাগে জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। সনাতন ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা কৰাৰ সময়ত ভুলতো তুলসী পাত নিবেদন নকৰিব। ইয়াৰ ফলত ৰুষ্ট হয় গণপতি। গণপতি বাবাক নিবেদন কৰাৰ সময়ত মনত ৰখা প্ৰয়োজন যে গণেশৰ পূজাৰ সময়ত কেতিয়াও ভঙা চাউল দিয়া উচিত নহয়। ইয়াৰ ফলত অসন্তুষ্ট হয় গণেশ। গণেশ চতুৰ্থীৰ দিনা গণপতিৰ পূজাৰ সময়ত এই ফুলবোৰ ভুলতো অৰ্পণ নকৰিব। বিশ্বাস অনুসৰি ভগৱান শিৱক কোনো ফুল নিবেদন কৰা নহয়। সেয়েহে ভগৱান গণেশৰ পূজাত কেৱল বগা ফুল, বগা কাপোৰ, বগা পবিত্ৰ সূতা, বগা চন্দন ব্যৱহাৰ কৰক।